বুৱাৰী বাবা তহঁতে বেগ চেগ লৈ কলে যাবলৈ ওলাইছ এনেকৈ হঠাৎ যাবলৈ ওলালি যে আমাক কাকো একো জনোৱা নাই কলে যাও কৰবাত ফুৰিবলৈ যাও নেকি তহঁতে ফুৰিবলৈ গৈছে যদি ভালকে যাবি আৰু দেই পিছে কিমান দিনৰ কাৰণে যাবলৈ ওলাইছ নাই নাই মা আমি ফুৰিবলৈ যাব ওলোৱা নাই কিমান দিনৰ কাৰণে মানে মই যিটো কোম্পানীত চাকৰি কৰোঁ মোৰ প্ৰমোশ্যন হ'ল আৰু লগতে মোক এটা ডাঙৰ বাংলাও দিছে য'ত আমি এতিয়াৰ পৰা থাকিম গতিকে আমি তালৈকে যাব ওলাইছোঁ এতিয়াৰ পৰা মই আৰু সীমা তাতে থাকিম তোমালোক ইয়াতে থাকিবা মাজে মাজে মই তোমালোকৰ খবৰ ল'বলৈ আহি থাকিম এতিয়া আমি তালৈকে যাবলৈ ওলাইছোঁ প্ৰমোশ্যন পালি এইটোচোন বৰ ভাল কথা কিন্তু তই আৰু বুৱাৰী এনেকৈ ঘৰ এৰি যাবলৈ ওলাইছ তথাপিও আমাক কথা এষাৰ কোৱা নাই যে হঠাৎ এনেকৈ তহঁত যাবলৈ ওলাইছ মোৰ বেয়াই লাগিছে তই ইয়াৰ পৰা অহা যোৱা কৰিলেও হ'ল হয়চোন তোক যেনিবা সেই ঘৰটো থাকিবলৈ দিলেই সেই বুলি আৰু তই তালৈকে একেবাৰে গুচি যাব লাগেনে তই এনেকৈ গুচি গ'লে মানে বৰ বেয়া লাগিব ঘৰখন একেবাৰে খালী হৈ যাব এতিয়া তই বুৱাৰী ইয়াতে থাক গোটেইকেইটা আমি 4টা মানুহে ইমান ভাল লাগে তহঁত দুটাও গুচি গ'লে মই আৰু তোৰ ভণ্টি একেবাৰে অকলীয়া হৈ যাম তই নগ'লে নহয়নে বাৰু বাবা যদি নাই নাই মা ইয়াত তুমি কি কথা কৈছা ইয়াৰ পৰা আকৌ মই অহা যোৱা কেনেকৈ কৰিম ইয়াৰ পৰা আমাৰ কোম্পানীলৈ বহুত দূৰ হৈ যায় মই সদায় আৰু ইয়াৰ পৰা অহা যোৱা কৰিব নোৱাৰোঁ নহয় এতিয়া আমাক যিটো ঘৰ দিছে সেই ঘৰটো এই ঘৰটোতকৈ বহুত ডাঙৰ আৰু তাৰ পৰা মোৰ কোম্পানীলৈ যাবলৈ ওচৰো হয় গতিকে মই তাতে থাকিম সুবিধা দিছে যেতিয়া মই আৰু এই জুপুৰি ঘৰটো সোমাই থাকিব নোৱাৰোঁ নহয় ইমান ডাঙৰ বাংলা এটা দিছে বাংলা এৰি আৰু মই জুপুৰিত থাকিম যে সেইটো কেতিয়াও নহয় মা গতিকে তোমালোক থাকিবা আমি মাজে মাজে আহি থাকিম এতিয়া আমি যাওঁ দেৰি হৈছে সীমা ব'লা আমি গৈ থাকোঁ বাহ ৰাজীৱ ঘৰটো বৰ ডাঙৰ ঘৰ সঁচাকৈ দেই কোম্পানীৰ ফালৰ পৰা এনেকুৱাকৈ ইমান ডাঙৰ বাংলা দিয়ে থাকিবলৈ মইতো জনাই নাছিলোঁ ভাল যে তোমাৰ প্ৰমোশ্যনটো হ'ল এতিয়াৰ পৰা আৰু আমি গাঁৱলৈ নগ'লেই হ'ব ইয়াতে থাকিব পাৰিম ন অঁ সীমা তুমি ঠিকেই কৈছা মোৰো গাঁৱত থাকিবলৈ একেবাৰে মন নাছিল কিন্তু উপায় নাছিলে মই এই প্ৰমোশ্যনটোৰ কাৰণেই ৱেইট কৰি আছিলোঁ প্ৰমোশ্যন হোৱাৰ লগে লগে যেতিয়া মোৰ হাতত এই বাংলাটোৰ চাবি আহি গ'ল তেতিয়া আৰু কিহে পায় বহুত ফূৰ্তি লাগিলে এতিয়াৰ পৰা আমি সেই জুপুৰি ঘৰটো নাথাকিলেও হ'ব আৰু গাঁৱলৈ নগ'লেও হ'ব এতিয়াৰ পৰা আমি ইয়াতে থাকিম ব'লা নতুন ঘৰটোত আমি বস্তুবোৰ ভৰাওঁগৈ আকৌ দাদাবৌ যেতিয়াৰ পৰা ইয়াৰ পৰা গুচি গ'ল তেতিয়াৰ পৰা ঘৰখন বৰ খালী হৈ থাকিলে ন এতিয়া একোৱে ভাল নলগা হ'ল একেবাৰে ঠাণ্ডা হৈ থাকিলে আগতে দাদাবৌ ইয়াত থাকোঁতে কিমান ভাল লাগিছিলে কিবা এটা পূজা হওক বা বিহু আহিলে সকলোৱে মিলিজুলি কাম কৰিছিলোঁ হাঁহি ফূৰ্তি কৰিছিলোঁ এতিয়া সেইবোৰ একোৱেই নাই মোৰ যে দাদা বৌলৈ বহুত মনত পৰিছে সিহঁতে যোৱাৰ পিছত এতিয়ালৈকে এবাৰো ইয়ালৈ অহা নাই দাদাইতো কৈছিল ইয়ালৈ আহিম বুলি কিন্তু কি হয় জানো সময় পোৱা নাই মাজনী তই ঠিকেই কৈছ তোৰ দাদাবৌ ইয়াৰ পৰা যোৱাৰ পিছত ঘৰখন একেবাৰে খালী হৈ থাকিলে ঘৰৰ বোৱাৰীজনী ঘৰৰ ল'ৰাটো যদি ঘৰত থাকে কিমান ভাল লাগে কিন্তু সিহঁতে গুচি গ'ল বাৰু গ'ল আৰু কোম্পানীলৈ যাবলৈ ওচৰ হয় বুলি কৈছে যেতিয়া একো নাই কিন্তু আজি 6 মাহেই হ'ল সিহঁত ইয়াৰ পৰা যোৱা এদিনটো খবৰ এটা ল'বলৈ বুলি আহিব পাৰে নাজানো আৰু সময় নাই পোৱা চাগে আহিব বাৰু মই এতিয়া কামলৈ যাওঁ ভাগৰো লাগিছে গাটো কিবা ভাল লগা নাই তথাপিও যাবতো লাগিবই মা তুমি যাব নালাগে কামলৈ এটা কাম কৰোঁ নহ'লে তোমাৰ এটা বয়স হৈছে কাম কৰা বয়স নহয় এতিয়া তুমি অকণমান আৰাম কৰিব লাগে আৰামত বহি খাব লাগে গতিকে আজিৰ পৰা তোমাৰ কামটো ময়ে কৰিম এনেও মই ঘৰত এনেহে থাকোঁ ঘৰৰ কামকেইটানো তুমিও কৰি ল'ব পাৰিবা কিন্তু এই তোমাৰ কামটো ময়ে কৰোঁগৈ তোমাৰ বৰ কষ্ট হৈছে ন মা দাদায়ো পইচা অলপো পঠিওৱা নাই আগতেতো সকলো কৰিছিলে কিন্তু ইয়াৰ পৰা যোৱাৰ পিছত আমাৰ একেবাৰে পাহৰিয়ে পেলাইছে আমি কেনেকৈ খাই বৈ আছোঁ খবৰ এটা ল'বলৈও তাৰ সময় নাই ফোন এটাতো অন্তত কৰিব পাৰে মা তুমি নালাগে দিয়া বাৰু হ'ব তেনে মাজনী আজি মোৰ গাটো ভাল লগা নাই সেইবুলি তই সদায় কৰিব নালাগে আজিৰ কাৰণে বাৰু মোৰ জেগাত তয়ে যা মোৰ ঘৰৰ কামকেইটাকে কৰোঁ কিন্তু সদায় তই সেইবোৰ কাম কৰিব নালাগে তোৰ দাদাইতো আমাক পাহৰিলে এতিয়া আমি নিজে আৰু কিবা এটা কৰি ভাতমুঠি যোগাৰ কৰিব লাগিব হ'ব দে মাজনী তই গৈ থাক মই ঘৰৰ কামকেইটাকে কৰোঁগৈ দেই আৰু বেছি দেৰিও নকৰিবি অলপ সোনকালে আহি যাবি যা এতিয়া সীমা আজি অফিচৰ পৰা সোনকালে আহিলোঁ মানে অফিচৰ ছাৰহঁতৰ কিবা মিটিং আছে সেইকাৰণে আমাক সোনকালে ছুটি দি দিলে আৰু মোৰো বিশেষ তেনেকুৱা কাম নাছিল সেইটো কাৰণে ভাবিলোঁ আজি তোমাক শ্বপিং কৰাবলৈকে লৈ যাওঁ কাৰণ বহুত দিন হৈ গ'ল তোমাক বাহিৰত ফুৰাবলৈ লৈ যোৱাই নাই হয় নাই আৰু তুমিও কমপ্লেইন কৰি থাকা নহয় তোমাক মই শ্বপিং কৰাবলৈ নিয়া নাই বাহিৰত ফুৰাবলৈ নিয়া নাই বুলি গতিকে আজি যিখিনি সময় আছে শ্বপিং কৰিবলৈ হৈ যাব যাবানে তুমি কিন্তু ৰাজীৱ
তুমি সঁচাকে কৈছাতো শ্বপিং কৰাবলৈ লৈ যাম বুলি? অঁ, মই যামতো কিয় নাযাম ন? এনেও ইমান দিনৰ পৰা ক'তো যোৱা হোৱাই নাই। তুমি ইমান বিজি থকা কামত আজিকালি। যেতিয়াৰ পৰা প্ৰমোশ্যন পাইছা তেতিয়াৰ পৰা তুমি মোক একেবাৰে কম টাইম দিয়া হ'লা। টাইমেই নাপাওঁ মই তোমাৰ লগত টাইম স্পেণ্ড কৰোঁ বুলি ভাবিলোঁ। আজি পাইছোঁ এতিয়া, কিয় নোযোৱাকৈ থাকিম? মোৰ কিন্তু বহুত বস্তু ল'ব লগা আছে দেই, গতিকে বহুত দেৰি হ'ব। ৰ'বা, মই এতিয়া ৰেডি হৈ আহোঁগৈ। মা, আজি 2 বছৰ হ'ব হ'ল। দাদাৰ একো খবৰ নাই। সি কৈছিলে মাজে মাজে খবৰ ল'বলৈ আহিম, কিন্তু এতিয়া তোমাৰ ইমান গা বেয়া হৈ আছে। তথাপিও সি ফোন এটা কৰি খবৰ লওঁ বুলি ক'বলৈও তাৰ সময় নাই। ইয়াত আমি কেনেকৈ আছোঁ, কি খাইছোঁ, একোৱে খবৰ নোলোৱা হ'ল। মা, এটা কাম কৰোঁ নহ'লে, দাদাই হয়তো সময়ো নাপাব পাৰে। তুমি আৰু ময়ে দাদাৰ ওচৰলৈ যাওঁ নেকি? তোমাৰ বেমাৰটোৰ কথাও দাদাক কওঁগৈ, তেতিয়া সি চহৰতে ভাল ডক্টৰৰ ওচৰত তোমাৰ ট্ৰিটমেণ্ট কৰাব পাৰিব। অঁ মাজনী, ময়ো তাকেতো ক'ম বুলিয়ে ভাবিছিলোঁ। সেইবুলি মোৰ বেমাৰ নেদেখালেও হ'বহি। এতিয়া তাৰ চাগে সময়ে নোপোৱা হ'ল। প্ৰমোশ্যন হোৱাৰ পৰা ডাঙৰ পষ্টত এতিয়া বেছি কামো থাকে হয়তো, সেইকাৰণে সি সময় নাপায়। তালৈ মোৰ বৰকৈ মনত পৰিছে, এবাৰ তাক চাবলৈ মন গৈছিলে। সেইকাৰণে তালৈ যাম বুলিয়ে ভাবিছিলোঁ। মাজনী, তই কাৰোবাক সুধি তোৰ দাদাৰ এড্ৰেছটো ল'বিচোন। দুইজনীয়ে আমি যাম এদিন তাৰ ঘৰলৈ। অঁ হ'ব দিয়া মা, তুমি চিন্তা কৰিব নালাগে। মই কাৰোবাক সুধি দাদাৰ কোম্পানীৰ এড্ৰেছটো নহ'লে ঘৰৰ এড্ৰেছটো ল'ম বাৰু। তুমি খালি এতিয়া আৰাম কৰা, একো কাম নকৰিবা দেই। মই ভাত বনাওঁগৈ, ভাত কেইটামান খাই দৰৱ খাই দিবা, তেতিয়া অকণমান আৰাম লাগিব। হ'ব দে মাজনী, তোৰো বৰ কষ্ট হৈছে ন এইকেইদিন। ময়ো এতিয়া কাম কৰিব পৰা নাই, উঠিবলৈ শক্তিয়েই নাই আকৌ গাটোত। হ'ব দে যা, ভাতকেইটা বনা, কেইটামান খাই দৰৱ খাই দিওঁ, সোনকালে ভাল হ'ব লাগে, নহ'লে তোৰ অকলে বৰ কষ্ট হৈছে। মা, দাদাৰ ঘৰটোচোন সঁচাকে বহুত ডাঙৰ ঘৰ হয়। বা, দাদা বহুতে মানে ইমান ডাঙৰ ঘৰত থাকে। এতিয়া সিহঁত ঘৰত আছে বা নাই? মই সেইটোৱে নুসুধিলোঁ নহয়, অহাটোতো আহিলোঁ। এতিয়া সিহঁত যদি ঘৰত নাথাকে বাহিৰতে বহি থাকিব লাগিব। অঁ হয়তো আকৌ, ইমান ডাঙৰ ঘৰত থাকিবলৈ পাইছে, ক'তনো আৰু গাঁৱৰ আমাৰ সেই ঘৰটোত সোমাই থাকিব ইহঁতে। একো নাই বাৰু, ইয়াৰ পৰা এতিয়া যাবলৈ ওচৰ হয় তাৰ কোম্পানীলৈ, সেইকাৰণে থাকক দে। থাকিব ঘৰতনো কেলৈ নাথাকিব? আজি দেওবাৰ হৈছে নহয়, ঘৰত নাথাকিনো ক'লৈ যাব? বলচোন বল, প্ৰথমতে মাতি চাওঁগৈ আছেনে নাই। নাথাকিলে বাৰু বাহিৰতে বহি থাকিম আকৌ, ইয়াৰ পৰা আকৌ আমি ক'লৈ ঘূৰি যাওঁ। বল আগে মাতি চাওঁগৈ। বাবা, বোৱাৰী, ইমান দিনৰ মূৰত তহঁতক দেখিছোঁ। অঁ, মনটো এতিয়াহে ভাল লাগিছে। ভালে আছনে তহঁত? মা, ভণ্টি, তোমালোক হঠাৎ ইয়ালৈ আহিলা যে? আৰু মোৰ ঘৰৰ এড্ৰেছটো তোমালোকে কাৰ পৰা ল'লা? মোৰ ঘৰটো এড্ৰেছ মানে চবৰ ওচৰতে নাই, তোমালোকে ক'ৰ পৰা ল'লানো? আৰু এনেকৈ খবৰ নিদিয়াকৈ আহিছা, ফোন এটাতো কৰিব লাগিছিলে। কি যে কথাবোৰ কৈছ তই? নিজৰ ল'ৰা বোৱাৰী ঘৰলৈ আহিবলৈ এতিয়া খবৰ দি আহিব লাগে নেকি? তহঁতে ইয়ালৈ অহা 2 বছৰ হৈ গ'ল। 2 বছৰ দিনে তহঁতৰ একোৱেই খবৰ নাই। আমি তাত কেনেকৈ আছোঁ, কি খাইছোঁ, তোৰ ভণ্টিজনী কেনেকৈ আছে, তাইৰ বিয়া চিয়া ঠিক হ'ব লৈছেনে নাই, সেইবোৰ একো খবৰ নাই। তইতো অহাৰ সময়ত কৈছিলি মাজে মাজে আমাৰ খবৰ ল'বলৈ যাবি, কিন্তু আজি 2 বছৰ দিনে একো এটা খবৰ নাই। ফোন এটা কৰিবলৈও তোৰ সময় নাইনে? তহঁতলৈ ইমানকৈ মনত পৰি আছিলে, তোৰ মুখখন চাবলৈ কিমান মন গৈ আছিল। সেইকাৰণে ময়ে হেৰি ক'লোঁ, দুইজনীয়ে যাওঁ বোলো, এড্ৰেছটো ল ক'ত থাকে, তাক গৈ এবাৰ চাই আহোঁ বুলি। হ'লেও আৰু মা, আহিলোঁ। ইয়ালৈ আহিবলৈ খবৰ দি আহিবলৈ তোমালোকে লাগিছে নেকি? খবৰ দি নাহিলেও হয়, সেইটো বেলেগ কথা। কিন্তু এতিয়া আমি হয়তো বেলেগ কিবা প্লেনিঙো কৰি থ'ব পাৰোঁ ন। আমি ঘৰত নথকা হ'লে তেতিয়া কি কৰিলা হয়? সেইকাৰণেহে কৈছোঁ, ফোন এটা কৰি অহা হ'লে এটলিষ্ট ভাল আছিলে। এনেকৈ হঠাৎ আহি গৈছা। আজি আমি এতিয়া মুভি চাবলৈ যোৱাৰ কথা আছিলে, অলপ পিছত ওলাই যাম বুলিয়ে লৈছিলোঁ, কিন্তু তোমালোক আহি ওলাইছেহি। এনেকৈ আৰু খবৰ নিদিয়া নেমেলাকৈ আহিব লাগেনে? ইমান কোনো জ্ঞান নাই নেকি? দাদা, তই আমাক কেনেকৈ কথা কৈছ? এতিয়া তোৰ ঘৰলৈ আহিবলৈও কি আমি তহঁতক খবৰ দি বা তহঁতৰ পৰা পাৰ্মিশ্যন লৈ আহিব লাগিব নি? মায়ে তোৰ কথা কিমান মোৰ আগত কৈ থাকে, তোলৈ বোলে মনত পৰিছে, তই ভালে আছনে নাই, মাৰ কিমান চিন্তা হৈ থাকে, সেই তই ক'ত বুজি পাবি? তইতো ওলাই আহিলি যে আহিলি, আমি কেনেকৈ আছোঁ এবাৰো তই ফোন কৰি যে খবৰ এটা ল, সেইটো নাভাবিলি। তোৰো ইমান কোনো জ্ঞান নাই নি যে নিজৰ মাকজনী কেনেকুৱা আছে খবৰ এটাকে লওঁ বুলি? তই যে মাক তেনেকৈ ক'বলৈ আহিছ। মা, আমি ইয়াৰ পৰা যাওঁ ব'লা। আমি আচলতে ইয়ালৈ আহিবই নালাগিছিল। এতিয়া গম পালা নহয়, দাদাৰ সময় নাই বুলি নহয়, দাদাই আচলতে জানি বুজি আমাক খবৰ ল'বলৈ যোৱা নাছিলে আৰু ফোনো কৰা নাছিল। এতিয়া আমি ইয়ালৈ অহাৰ কাৰণে দাদাই বেয়া পাইছে, গতিকে আমি ইয়াৰ পৰা গুচি যোৱাই ভাল হ'ব। ভণ্টি, মাৰ ইমান গা বেয়া বুলি তই কিয় কোৱা নাছিলি? সেইদিনা তহঁতে মোৰ ওচৰলৈ গৈছিলি মাৰ বেমাৰ দেখুৱাম বুলি, কিন্তু মই তহঁতক তেনেকৈ কৈ দিলোঁ। মোক মাফ কৰি দিবি ভণ্টি,
মা তুমিও মোক মাফ কৰি দিবা মই মোৰ ভুল বুজি পাইছোঁ তুমি সৰুৰ পৰা মোক ইমান কষ্ট কৰি পঢ়ুৱালা আৰু মই এতিয়া যেতিয়া নিজৰ ভৰিত থিয় হ'ব পাৰিলোঁ তোমাৰ কথা পাহৰিয়ে থাকিলোঁ কিন্তু এতিয়া মই আহিছোঁ মা তোমাক একো হ'বলৈ নিদিওঁ তোমাক ভাল ডক্টৰৰ ওচৰত দেখুৱাম আৰু তুমি সোনকালে সুস্থ হ'বা অঁ মা মোকো ক্ষমা কৰি দিব আপুনি মোক ইমান মৰম কৰে ইমান কামত সহায় কৰি দিছিলে কিন্তু মই আপোনাৰ এইটো বয়সত সকলোৱে এৰি দিলোঁ এতিয়া তেনেকুৱা একো নকৰোঁ মা এতিয়াৰ পৰা আপুনি আৰু ভণ্টি আমাৰ লগতে থাকিব আপোনাৰ ভালকৈ ট্ৰিটমেণ্ট কৰা আৰু আপুনি সুস্থ হৈ হ'ব দিয়া বোৱাৰী মই কাকো বেয়া পোৱা নাই বাবা তোকো মই বেয়া পোৱা নাই তহঁত আহিলি যে মোৰ মনটো বৰ শান্তি লাগিছে এতিয়া মই মৰিলেও একো আপত্তি নাই তহঁতে চিন্তা নকৰিবি মাথো তোৰ ভণ্টিজনী ভাল ল'ৰা চাই বিয়া দিবি বাকী আৰু মোক একো নালাগে